সেইবিলাক কথা কলে নহব জাস্টিস বিচাৰিলে কিয় আপত্তি কৰে তেনেহলে আপোনালোকে জুবিনদাৰ মৃত্যুৰ কাৰণে এই আৰক্ষী কিছুমানে যে কয় যে এসপ্তাহ তেওঁলোকে খোৱা বোৱা এৰি দিছে এসপ্তাহ নাই খোৱা বুলি যে কৈছে তেনেহলে আপোনালোকে জুবিনদাৰ ন্যায় দিয়ক বুলি স্লোগান দিলে কেনেকে আসলে এই বুকুত গুলিটো সোমাই এফালে পাৰ কৰাই দিব পাৰে কেনেকে পাৰে সেই প্ৰশ্নৰ উত্তৰ দিয়কচোন মানে বহুত এনেকুৱা আৰক্ষী দেখিছো কালি ভাইৰেল হৈছে কিছুমান তেওঁলোকৰ কথা বতৰা কিন্তু কাম কাজ বিলাকত আপোনালোকে চাব দেই ওই সিদিনা প্ৰথম দিনা যেতিয়া আপোনাৰ জুবিনদাৰ ন্যায়ৰ দাবীত প্ৰতিবাদ হৈছিল সেইদিনা কেনেকে আপোনাৰ ভৰিৰে গুৰিয়াই দৰ্জা ঘৰৰ দৰ্জা ভাঙি কেনেকে আসলতে জুবিনদাৰ ন্যায় দিয়ক বুলি কোৱা লৰাক বিচাৰি বিচাৰি তেওঁলোকে মাৰপিট কৰিছে মাথা ফালি দিয়া আপোনালোকে দেখিলে নাই আৰু কালি আপোনালোকে চাওক যে জুবিনদাৰ ন্যায়ৰ দাবীত আৰু হত্যাকাৰীৰ বিৰুদ্ধে আপোনাৰ স্লোগান দিবলৈ যাওঁতে শান্তিপ্ৰিয় গণতান্ত্ৰিক প্ৰতিবাদটো কৰোতে তেওঁলোকে অসম আৰক্ষীয়ে এই বুকুত গুলিয়াই আপোনাৰ পিঠিৰ ফালে উলিয়াই দিছেগে মুখ্যমন্ত্ৰীয়ে আপোনালোকে নিশ্চয় সকলোৱে লক্ষ্য কৰিছে তেওঁ #জাস্টিস ফৰ জুবিন গাৰ্গ বুলি কলে বেয়া পায় এইটো কেনেকুৱা মুখ্যমন্ত্ৰী তেওঁ আসলে জাস্টিস নিবিচাৰে জুবিনদাৰ জাস্টিস মুখ্যমন্ত্ৰীয়ে নিবিচাৰে সেই কাৰণে আজিৰ দিনটোত আপোনালোকে সকলোৱে দেখা পাইছে তেওঁ প্ৰতিক্ৰিয়া দিছে যে #জাস্টিস ফৰ জুবিন গাৰ্গ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত যি ধৰণে সামাজিক মাধ্যমত প্ৰতিবাদ হৈছে সকলোৱে লিখিছে তাত মুখ্যমন্ত্ৰী জ্বলিছে মানে লিখিব নালাগে বুলি কৈছে সেইটো কেনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰী যদি #জাস্টিস ফৰ জুবিন গাৰ্গ লিখিব নোৱাৰে তেনেহলে সেই কথাটো স্পষ্ট যে মুখ্যমন্ত্ৰী গৰাকী সেই চামকানু হতৰ পক্ষত কোনো কাৰণতে তেওঁ আমাৰ হিয়াৰা মথু আমাৰ প্ৰাণৰ স্পন্দন অসমীয়াৰ জাতীয় সম্পদ অসমৰ জাতীয় সম্পদ জুবিনদাৰ পক্ষত নাই মুখ্যমন্ত্ৰী নাই সেইটো একদম খাটাং গতিকে সেই কাৰণে তেওঁ যিকোনো প্ৰকাৰে আসলতে এই গুটেই জুবিনদাৰ ন্যায়ৰ দাবীত যি আন্দোলন হৈছে সেই আন্দোলনটো বিপথে পৰিচালিত কৰিবৰ কাৰণে তেওঁ ৰাজনীতি কৰিছে তেওঁ বেলেগ কাম একো কৰা তেওঁ ৰাজনীতিয়ে কৰি আছে আপোনালোকে সকলোৱে এটা কথা নিশ্চয় দেখিছে জুবিনদাৰ মৃত্যুৰ পাছতে তেওঁ কেনেকে দুৰ্গা পূজা বিলাকত গৈ মণ্ডপে মণ্ডপে সেলফি লৈছিলে সেইবিলাকতো আমি দেখিছো অসমৰ সকলো ৰাইজে সেইবিলাক চাই আছে তাৰ পাছত এবাৰ দীপাৱলীত তেওঁ নিজে ফটকা বম কিনিব আৰু ফুটাব সেই কথা বতৰাবিলাকতো দেখি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক এটা প্ৰশ্ন সুধিব খুজো যে আপোনাৰ পৰিয়ালৰ কোনোবা ব্যক্তিৰ যেতিয়া মৃত্যু হয় যে আপোনাৰ পত্নী আপোনাৰ পুত্ৰ বা আপোনাৰ কন্যা গৰাকী যদি মৃত্যু হলহেতেন তেতিয়া আপুনি বম ফটকা কিনাৰ কথা কলেহেতেন নেকি আপুনি ফেষ্টিভেল আহিছে আজি দীপাৱলী আহিছে বুলি আপোনাৰ ঘৰত যদি এগৰাকীৰ মৃত্যু হয় আপোনাৰ পৰিয়ালৰ যদি এজন ব্যক্তিৰ মৃত্যু হয় তেতিয়া আপুনি এই ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে এই বৰপেটাৰ যিবিলাক শিল্পীয়ে আপোনাৰ আতচবাজি প্ৰস্তুত কৰিছে তেওঁলোকৰ আতচবাজি ক্ৰয় কৰি আপুনি ফুটাম বুলি ক'ব পাৰিব নেকি তেতিয়া আপুনি যে মানুহক উচতালে যে আতচবাজি আসলে ফুটাব লাগিব কিনিব লাগিব ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰিব লাগিব তেনেকুৱা ধৰণৰ কথা বতৰাটো আপুনি কৈছে জুবিনদাৰ মৃত্যু হোৱা এমাহ হোৱা নাই এমাহ অতিক্ৰম নহওঁতে আপোনাৰ এই গুটেই পলিটিক্যাল যিবিলাক আপোনাৰ ষ্টেটমেন্ট সেইবিলাক অসমৰ ৰাইজে লক্ষ্য কৰি আছে আৰু আপোনাৰ তদন্তকাৰী সংস্থাৰ যিটো অগ্ৰগতি তদন্তৰ যিটো অগ্ৰগতি হেয়াও ৰাইজে লক্ষ্য কৰিছে আপোনাৰ এসআইটি যাক তদন্তৰ কাৰণে দায়িত্ব দিয়া হৈছে এসআইটিয়ে শ্যামকানু মহন্তৰ ঘৰটো সিল কৰি থৈছে আৰু সেই সিল কৰি থোৱা ঘৰত শ্যামকানু মহন্তৰ ঘৈণীয়েকে সদায় তাতে থাকিব পাৰে তাত মানে আপোনাৰ এসআইটিয়ে সিল কৰা ঘৰটোত কেনেকে আসলতে শ্যামকানু মহন্ত ফেষ্টিভেল মহন্তৰ ঘৈণীয়েকে তাত থাকিব পাৰে আপোনালোকে সিল কৰা যেটো তলা সেই তলাটো কেনেকে খুলিলে আজি গতিকে এই এসআইটি কেনেকে ভৰসা কৰিব কেনেকে অসমৰ ৰাইজে আস্থাত লব সেই কথা বতৰাবিলাক আছে বাক্সাৰ যেটো ঘটনা কিন্তু এনেই হোৱা নাই এই ঘটনাটোৰ কাৰণে সম্পূৰ্ণৰূপে হিমন্ত বিশ্ব শৰ্মা দায়ী এসআইটি দায়ী অসমৰ আৰক্ষী প্ৰশাসন দায়ী মানুহজন জুবিন গাৰ্গৰ ক্ষেত্ৰত বৰ্তমান সময়ত অসমৰ ৰাইজৰ মনত একুৰা জুই জ্বলি আছে আৰু এই মুহূৰ্তত আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া মানুহৰ মনত জ্বলি থকা জুই কৰা আপুনি নুমুৱাবৰ কাৰণে যি ধৰণৰ চেষ্টা চলাইছে সেইটো কোনো কাৰণতে হৈ নুঠিব আপোনাৰ পলিটিক্স দেখা গৈছে আপুনি এতিয়া জুবিনদাৰ ন্যায়ৰ দাবী উত্থাপন কৰা ব্যক্তিসকলৰ মাজত ক্লাসিফিকেশন আনিছে বিভাজন আনিছে যে অনুৰাগী বিলাকেহে আপোনাৰ জুবিনদাৰ ন্যায় দাবী কৰিব পাৰিব তেনেকুৱা ধৰণৰ কথা বতৰা আনিছে আপুনি জুবিনদাৰ জীৱিত অৱস্থাত যিসকলে কেতবোৰ কামত জুবিনদাৰ কেতবোৰ কামত সমালোচনা কৰিছিল কিছু কথা বতৰাত সমালোচনা কৰিছে তেওঁলোকে যেন এতিয়া জুবিনদাক হত্যা কৰাৰ পাছত যে মাত মাতিব নোৱাৰিব জাস্টিস বিচাৰিব নোৱাৰিব তেনেকুৱা ধৰণৰ কথা মুখ্যমন্ত্ৰীয়ে ক'বলৈ আৰম্ভ কৰিছে সেই কথা নহয় এনেকুৱা হ'ব পাৰে যে জুবিনদাৰ কিছুমান কামত কাৰোবাৰ আপত্তি থাকিব পাৰে
সকলো ক্ষেত্ৰত জুবিন দাক সমৰ্থন নকৰিব পাৰে সেই বুলি তেওঁক হত্যা কৰাৰ পাছত সমৰ্থন নকৰা ব্যক্তিজনে জাস্টিস নিবিচাৰিব সেই কথাটো হ'ব নোৱাৰে আজি মুখ্যমন্ত্ৰীয়ে এনেকৈ আসলতে জাতীয় আন্দোলন এটাক অসমৰ জাতীয় আন্দোলন এটাক কেনেকৈ আসলতে ভাগ ভাগ কৰিব খুজিছে হেতুৰ পৰা অসমবাসী ৰাইজে সাৱধান হ'ব লাগিব আপোনালোকে দেখিছে যে জুবিন দাক ন্যায় দিয়ক বুলি কলে আপোনাৰ অসম আৰক্ষীয়ে কালিৰ ঘটনাটো আপোনালোকে চাওক জাস্টিস ফৰ জুবিন দাক ন্যায় দিয়ক কালপিট কিটাক হত্যা কৰক বুলি যদি কোনোবাই স্লোগান দিছে জুবিন দাৰ হত্যাকাৰীকটো আপোনাৰ ডেফিনেটলি ফাঁসি দিব লাগিব সেই স্লোগান আহিব সেই স্লোগান দিয়াৰ কাৰণে আপোনাৰ অসম আৰক্ষীয়ে বুকুত আপোনাৰ গুলিয়াই পিঠিৰ ফালে গুলি উলাই যোৱাকে এনেকুৱা ধৰণে গুলি চালনা কৰা ঘটনাটো কি খুচাইছে মানে ডাইৰেক্ট তেওঁলোকে গুলিয়াই দিয়া হৈছে কালি দেখিছে নহয় লাঠি চাৰ্জ কৰিছে আৰু গুলিয়াই দিছে গতিকে এই যে আৰক্ষী প্ৰশাসন বা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন যে হসাহসিকে এই সামকানুহতৰ পক্ষত আছে সেই কথাটো প্ৰমাণ হৈছে আৰু বহুত প্ৰমাণ আছে আপোনাৰ এই ঘটনাস্থলীলৈ গৈ তদন্ত নকৰা সেই বিষয়বিলাকটো আছে এতিয়া ৰাইজৰ প্ৰেছাৰ হয়তো পাছলৈ তেওঁলোকে তদন্ত কৰিব আৰু কথা আছে আপোনালোকে দেখিছে যে যোৱাকালি আপোনাৰ সিজেএম আদালতলৈ যেতিয়া এই কালপিট কেটাক লৈ যোৱা হৈছিল তেতিয়া কেনেকে এসআইটিৰ দায়িত্বত থকা আৰক্ষী প্ৰশাসনে কেনেকে কোল্ড ড্ৰিংকস যোগান ধৰিছে শীতল পানীৰ ব্যৱস্থা কৰিছে সেইবিলাক সম্ভৱ হয় নেকি বেলেগ আসলতে অভিযুক্তৰ ক্ষেত্ৰত ইফালে আকৌ আমাৰ জাতীয় সম্পদ জুবিন দাৰ হত্যাকাৰীক আপোনাৰ কোল্ড ড্ৰিংকস যোগান ধৰিছে অসম আৰক্ষীয়ে সেই কথা বতৰাবিলাকটো আমাৰ সকলো ৰাইজে চাই আছে গতিকে কেনেকে কোনটো আসলতে ভিত্তিত আপোনাৰ এই তদন্তকাৰী সংস্থা এসআইটি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে আস্থাত ৰাখিব প্ৰতিটো মুহূৰ্তত অভিযুক্ত হত্যাকাৰীৰ বিৰুদ্ধে ৰাইজে আসলতে প্ৰতিবাদ কৰাৰ সময়ছোৱাত এই হত্যাকাৰীসকলৰ পক্ষত অৱস্থান কৰিছে মুখ্যমন্ত্ৰীয়ে নিজে তাৰ সমান্তৰালভাৱে আপোনাৰ আৰক্ষী প্ৰশাসন এসআইটি সকলোৱে গতিকে এবাৰ এটা কথা চিধা যে কোনো কাৰণতে যিমান চেষ্টা নকৰক কিয় এই জাতীয় আন্দোলনটো কোনো কাৰণতে ভাগ ভাগ কৰিব মুখ্যমন্ত্ৰীয়ে নোৱাৰে